আপোনালোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আমি পোষ্ট বেছ পাজল কিছুমান ডিছকাছ কৰিম, যিবিলাক আপোনালোকৰ ৰিজনিঙৰ কাৰণে ইম্পৰ্টেণ্ট হয়। লাষ্ট আমি পাজলৰ এটা ছিৰিজ দিম বুলি ভাবিছোঁ, য'ত মই আপোনালোকক প্ৰত্যেকটো ৰিজনিঙৰ পাজল দেখাম। যিবিলাক আমি ৰিজনিঙৰ পাজল ডিছকাছ কৰিম, এইবিলাক আপোনালোকৰ IBPSৰ দৰে বেংকিং এক্সাম বা অসম চৰকাৰৰ ADREৰ দৰে এক্সামতো অহাৰ সম্ভাৱনা থাকে। বেংকিং এক্সামততো চিয়'ৰ আহিব, ৰিজনিঙত যিয়ে এক্সাম নিদিয়ক পাজল আহিব। তো বিভিন্ন টাইপৰ পাজল কিছুমান মই ডিছকাছ কৰি যাম। প্লে'লিষ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দি থ'ম বাৰু। পোষ্ট বেছ পাজল কিছুমান চাওঁ আহকচোন। আমি কেনেকৈ কৰিম চাওঁ আহক। এনেকুৱা এটা দীঘল পেৰেগ্ৰাফ দিব। পেৰেগ্ৰাফটো দেখিয়ে চবেই ভয় খাই যায়, হয়নে? তো আমি এটাকে ধুনীয়াকৈ বস্তুখিনি পঢ়ি পেলাই সেই পেৰেগ্ৰাফটোৰ পৰা আমি কি উলিয়াম আপোনালোকে ভালদৰে চাব। মই কেনেকৈ কৰোঁ আপোনালোকে চাব। কুৱেশ্যনটো কৰি কৰি আমি বুজিম ধুনীয়াকৈ। আহকচোন আমি ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়োঁ। কি দিয়া আছে? আনজন মানুহ ABCDEFGH, আনজন মানুহ আছে। সিহঁতে ইণ্ডিয়ান আৰ্মিৰ বিভিন্ন ডেজিগনেশ্যনত কাম কৰি আছে। কি কি ডেজিগনেশ্যন? জেনেৰেল, ব্ৰিগেডিয়াৰ, কলনেল, মেজৰ, কেপ্টেইন, লেফটেনেণ্ট, সুবেদাৰ আৰু হাৱালদাৰ। কেইটা পজিশ্যন হ'ল? আনজন মানুহ, আনটা পজিশ্যন। নট নেচেচাৰী ইন দ্য ছেম অৰ্ডাৰ, মানে বেলেগ বেলেগ পজিশ্যনত। জেনেৰেলটো চবতকৈ ছিনিয়ৰ, এইটো চবতকৈ ছিনিয়ৰ। এণ্ড হাৱালদাৰ ইজ দ্য জুনিয়ৰ, মানে হাৱালদাৰটো জুনিয়ৰ, মানে ছিনিয়ৰৰ পৰা জুনিয়ৰলৈকে আমাক কৈছে। ঠিক আছে। তাৰপিছত আমাৰ কণ্ডিশ্যনখিনি এইখিনিৰ পৰা আৰম্ভ হৈছে। তো আমি কণ্ডিশ্যনখিনি ইউজ কৰিম, বাট আমি লিখি ল'ম। আমি কি লিখিম? আমি লিখিম যে প্ৰথম আমি পোষ্টকেইটা লিখি ল'ম ধুনীয়াকৈ। মই এইটো ছাইডে লিখাটো ভাল হ'বনে? ইয়াতে লিখি লওঁ দিয়ক পোষ্টকেইটা। ঠিক আছে। কি কি পোষ্ট আছে সৰু সৰুকৈ লিখিম। জেনেৰেলটো ধৰক JN বুলি লিখিলোঁ, হ'ল। এনেকৈ দিলোঁ। ব্ৰিগেডিয়াৰ BG বুলি লিখিলোঁ ধৰক, আপোনালোকে যেনেকৈ লিখে। কলনেলটো ধৰক লিখিলোঁ CL। মেজৰ MJ লিখিলোঁ, আপোনালোকে নিজৰ মতে লিখিলেই হ'ল, যিমান শ্বৰ্টত লিখিব পাৰি। কেপ্টেইনটো CAP লিখিলোঁ। তাৰপিছত লেফটেনেণ্টটো LT লিখিলোঁ। তাৰপিছত সুবেদাৰ SB লিখিলোঁ। তাৰপিছত হাৱালদাৰ HA লিখিলোঁ। ঠিক আছে। কেইটা হ'ল? আনটা হ'লনে হিচাপ কৰি চাওঁ। ঠিক আছে, হ'ল। এতিয়া আমাক কুৱেশ্যনবিলাক আমি কণ্ডিশ্যনকেইটা ইউজ কৰিম, চাওঁ। অনলি 2 পাৰ্চন আৰ ডেজিগনেটেড বিটুইন A and B। A আৰু Bৰ মাজত দুটা মানুহ আছে। আপোনালোকে লাগিলে ছাইডত মই লিখি দিছোঁ। ঠিক আছে, এইখিনিতে A আৰু Bৰ মাজত দুটা মানুহ আছে। B, মানে আমি আগৰ ক্লাছতো কৈছিলোঁ, B কথা কৈছে ইয়াত। B, হু ডাজ নট হোল্ড এনি ডেজিগনেশ্যন ছিনিয়ৰ টু লেফটেনেণ্ট। লেফটেনেণ্টতকৈ ডাঙৰ ডেজিগনেশ্যনত B নাই। তাৰমানে B এইফালে নাথাকে। B হয় লেফটেনেণ্ট হ'ব, নহয় সুবেদাৰ হ'ব, নহ'লে হাৱালদাৰ হ'ব, হয়নে? সেইটো কৈছে। আৰু B আৰু Aৰ মাজত দুটা মানুহ থাকে। অ'কে। G is the second senior to B. G is the second senior to B. Second senior মানে কি জানেনে? B এটা ঘৰ এৰি G, second senior। ঠিক আছে। And third junior to H, মানে দুটা ঘৰ এৰি H, থাৰ্ড জুনিয়ৰ 1 2 3। তো এনেকৈ থাকিব HGB2। মোৰ লেপটপটো অলপমান শ্ল' মই বহুত মানে হেং মাৰা হৈছে। মই অলপ ভাল এটা ল'ব লাগিব। ঠিক আছে, আমাক সেইটো দিয়া আছে। আমি এতিয়া কেনেকৈ লিখিম বস্তুখিনি? আমি কেনেকৈ কৰিম? বিটো আইদাৰ ইয়াত হ'ব পাৰে, ইয়াত হ'ব পাৰে, ইয়াত হ'ব পাৰে। B আৰু Aৰ মাজত দুটা ঘৰ হ'ব। আমি চাওঁ আহকচোন বস্তুখিনি লিখি পেলাই আমি কেনেকৈনো লিখিম। তো দ্য নাম্বাৰ অফ পাৰ্চন ছিনিয়ৰ টু Hতকৈ নাম্বাৰ অফ পাৰ্চন যিমান ছিনিয়ৰ হয় ইজ 1 more than নাম্বাৰ অফ পাৰ্চন জুনিয়ৰ টু Dতকৈ যিমান কম হয়, এইটো কণ্ডিশ্যন আমি ইউজ কৰিব লাগিব। অনলি 1 পাৰ্চন ইজ ডেজিগনেটেড বিটুইন E আৰু F। E আৰু Fৰ মাজত মাত্ৰ এটা মানুহ আছে। আমি এটা কণ্ডিশ্যন ইউজ কৰিবলৈ লাগিব লাষ্ট, মানে যোনটোৰ পৰা আমি কুৱেশ্যনটো ষ্টাৰ্ট কৰিম। C ইজ নাইডাৰ ডেজিগনেটেড টু এইটো হয়। আচ্ছা, ঠিক আছে। আমি এটাকে কণ্ডিশ্যনে ইউজ কৰিব লাগিব। A আৰু Bৰ মাজত দুটা আছে। Bটো লেফটেনেণ্টতকৈ ছিনিয়ৰ নহয়, মানে তিনিটা পষ্ট হ'ব পাৰে। B হয় ইয়াত হ'ব পাৰে, নহয় ইয়াত হ'ব পাৰে, নহয় ইয়াত হ'ব পাৰে। তিনিটা আমি কণ্ডিশ্যন লিখি ল'লোঁ। ঠিক আছে। আৰু B আৰু Aৰ মাজত দুজন মানুহ আছে। B আৰু A এইফালে 1 2 এৰি এইফালে আহিব নোৱাৰে দুজন, তো এইফালে যাব লাগিব 1 2 A।
এইটো কণ্ডিশ্যনত এফালে নাহে 1 2 এ, এইটো কণ্ডিশ্যনত এফালে নাহে 1 2 এ, তিনিটা কণ্ডিশ্যন আমি বনাই বনাই গৈ আছোঁ, ঠিক আছে। তাৰপিছত চাওক কেনেকৈ কৈছে, বি এটা ঘৰ এৰি জি, এইটো কণ্ডিশ্যনত বি এটা ঘৰ এৰি জি, তাৰপিছত দুটা ঘৰ এৰি এইচ, 1 2 দুটা ঘৰ এৰি এইচ, এইটো কণ্ডিশ্যনত এটা ঘৰ এৰি জি, তাৰপিছত 1 2 দুটা ঘৰ এৰি এইচ, এইটো কণ্ডিশ্যনত এটা ঘৰ এৰি জি, তাৰপিছত 1 2 দুটা ঘৰ এৰি এইচ। কাৰণে আকৌ লিখিব লগা হ'ল, আই এম চৰি ফৰ ডেট, মই আকৌ এবাৰ লিখি আপোনালোকক কৰি আছোঁ হা। এই ঘৰত থাকিলে এইটোৱে প্ৰব্লেম, মানে অকলে থাকিলে। মই আকৌ এবাৰ লিখি দিছোঁ, মেজৰ, কেপ্টেইন, লেফটেনেণ্ট, সুবেদাৰ, হাৱালদাৰ, ঠিক আছে। তো আমি কোনখিনিৰ পৰা কৰিছিলোঁ এইটো, বি হয় ইয়াত আহিব, নহয় ইয়াত আহিব, নহয় ইয়াত আহিব, বি দুটা ঘৰ এৰি এ, ইয়াত দুটা ঘৰ এৰি এ, ইয়াত দুটা ঘৰ এৰি এ, হ'ল। তাৰপিছত এটা ঘৰ এৰি জি, হয়নে, জি ইজ দ্য ছেকেণ্ড চিনিয়ৰ টু বি এণ্ড থাৰ্ড, অ'কে, দুটা ঘৰ এৰি এইচ, ঠিক তেনেকৈ এটা ঘৰ এৰি জি, দুটা ঘৰ এৰি এইচ, ইয়াত জি, ইয়াতে এইচ, অ'কে, হৈ গ'ল। নেক্সটটো চাওঁ, ইমানখিনিলৈকে হ'ল। দ্য নাম্বাৰ অফ পাৰ্চন চিনিয়ৰ টু এইচ, চিনিয়ৰ টু এইচ, এইচতকৈ যিমান মানুহ চিনিয়ৰ, ইয়াতে 0, এইচতকৈ যিমান মানুহ চিনিয়ৰ সেইটো 1 বেছি হয় ডিতকৈ যিমান জুনিয়ৰ, ডিতকৈ যিমান মানুহ জুনিয়ৰ তাতকৈ 1 বেছি এইচতকৈ যিমান চিনিয়ৰ। ইয়াত চাওক, এইচতকৈ চিনিয়ৰ কোনো নাই, 0, কিন্তু ইয়াততো মিনিমাম 1 হ'লেও বেছি হ'ব লাগিব নহয়, মানে কি কৈছে, ডিতকৈ যিমান জুনিয়ৰ হয় তাতকৈ 1 বেছি হয় এইচতকৈ যিমান চিনিয়ৰ, তো 1 বেছি, মিনিমাম 1 এটাতো থাকিব লাগিব ন, নহ'লে কেনেকৈ হ'ব। তো এই কণ্ডিশ্যনটো আমাৰ হ'ব নোৱাৰে ওপৰত। ইয়াত চাওক, এই কণ্ডিশ্যনটোত এইচতকৈ এটা মানুহ চিনিয়ৰ, তো তাৰমানে ডিতকৈ জুনিয়ৰ কেইটা মানুহ হ'ব, 0, ডিতকৈ তলত কোনো নাই, 0, তেতিয়াহে এইটোত 1 বেছি। ঠিক তেনেকৈ ইয়াত এইচতকৈ দুটা মানুহ চিনিয়ৰ, তো ডি এইখিতে হ'ব, ডিতকৈ এটা মানুহ জুনিয়ৰ, এইফালে এটা আছে, তো এইফালে 2 হ'ব, 1 বেছি, হ'ল। পইণ্টটো মনত ৰাখিব। তো এটা কণ্ডিশ্যন আমাৰ কাটা গ'ল। নেক্সটটো চাওঁ, অনলি ওৱান পাৰ্চন ইজ ডেজিগনেটেড বিটুইন ই এণ্ড এফ, ই আৰু এফৰ মাজত এটা মানুহে আছে, তো ই আৰু এফ ক'ত আহিব পাৰে চাওক, ই এফ ইয়াতে আহিবই নোৱাৰেচোন, জেগাই খালী নাই, ইয়াত আহিব পাৰে, ই এফ, আমি নাজানো ইটো আগত নে এফটো আগত, সেইটো কাৰণে এনেকৈ লিখিছোঁ। ঠিক তেনেকৈ ইয়াত এইখিতেও আহিব পাৰে, আৰু বেলেগ জেগা নাই, ঠিক আছে, হ'ল। এতিয়া কি কৈছে নেক্সট চাওক, চি ইজ, এটা বাকী আছিলে চি ইজ নাইডাৰ ডেজিগনেটেড জুনিয়ৰ টু ই, চিটো ইতকৈ তলত নহয়। এতিয়া চাওক, চি এটা বাকী আছিলে, চিটো ক'ত আহিব চাওক, ইয়াতে, চিৰ কাৰণে এটাই জেগা খালী আছে, এইটো, ইয়াতে চিৰ কাৰণে এইটো এটাই জেগা খালী আছে, চি ইতকৈ জুনিয়ৰ নহয়। তো ইয়াত চাওক, ইয়াত ই হ'লে ইয়াতে এফ হ'ব, ইয়াতে এফ হ'লে ইয়াতে ই হ'ব, যিয়ে নহওক চিটোতো জুনিয়ৰে হ'ল না, ইটো য'তেই নাথাকক, এই দুটাৰ ভিতৰত এটা জেগাত থাকিব, কিন্তু চিটোতো ইয়াতকৈ জুনিয়ৰে হ'ল, কিন্তু কৈছে চি জুনিয়ৰ নহয়, তো এই কণ্ডিশ্যনটো কাটা গ'ল, হ'ল। এতিয়া আমি ই আৰু এফ ক'ত হ'ব লাগিব লাগে, তো ইয়াত কি কৈছে, চিটো নাইডাৰ জুনিয়ৰ নৰ কি হৈছে, আৰু কি নহয়, ইমিডিয়েট এডজেচেণ্ট অফ এফ, এফৰ একেলগে নাথাকে, তো চি আৰু এফ একেলগে নাথাকে, তো এইখিতে এফ থাকিব নোৱাৰে, তো এইখিতে কি থাকিব, ই, তো এইখিতে ই থাকিলে এইখিতে কি থাকিব, এফ, হৈ গ'ল। তো আমি ধুনীয়াকৈ কুৱেশ্যনটো কৰি ল'লোঁ, তো তেনেকৈ কৰে। নেক্সট কুৱেশ্যনটোত যাওঁ আহক, নেক্সট কুৱেশ্যনটো কি কৈছে চাওঁ আহক, 7জন মানুহ আছে, LMNOPQR, এটা হোটেলত কাম কৰি আছে, ডিফাৰেণ্ট পজিশ্যন আছে, কি কি, ডাইৰেক্টৰ, হোটেল মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ, হিউমেন ৰিচোৰ্চ মেনেজাৰ, কাষ্টমাৰ ৰিপ্ৰেজেণ্টেটিভ, চেফ এণ্ড ষ্টাফ, যাতে ডাইৰেক্টৰটো চিনিয়ৰ, আমি লিখি লওঁ আকৌ আগৰ দৰে, ডাইৰেক্টৰ, DI লিখিলোঁ, এনেকৈ কৰিলে বেছি ভাল, এটা এটাকৈ, ইমান শ্ল' নহয় লেপটপটো। তাৰপিছত হোটেল মেনেজাৰ, HM লিখিলোঁ, হ'ল। এছিষ্টেণ্ট মেনেজাৰ, AM লিখিলোঁ, হ'ল। তাৰপিছত হিউমেন ৰিচোৰ্চ মেনেজাৰ, কি লিখোঁ, HR,
তাৰপিছত কাষ্টমাৰ ৰিপ্ৰেজেণ্টেটিভ CR লিখোঁ তাৰপিছত চেফ CHEF লিখিলোঁ তাৰপিছত ষ্টাফটো ST লিখি দিওঁ হ'ল এনেকৈ কৰিবলৈ বেছি ইজি হ'ব চাব এতিয়া কি কৈছে আমি চাওঁ L works 3 persons senior to O L টো 3 persons senior to O হয় মানে L হ'ব তাৰপিছত এটা দুটা জেগা খালি O তেনেকৈ হ'ব ঠিক আছে ওকে ফাৰ্ষ্ট কণ্ডিশ্যন নেক্সট L neither L nor R is a director L টো ডাইৰেক্টৰ হ'ব নোৱাৰে তো L টো ক'ত থাকিব চাওক হয় ইয়াত থাকিব পাৰে দুটা ঘৰ এৰি O এইখিতে থাকিব 1 2 দুটা ঘৰ এৰি O হ'ব এইখিতেও থাকিব পাৰে 1 2 দুটা ঘৰ এৰি O এইখিতেও থাকিব পাৰে দুটা ঘৰ এৰি O ইয়াতকৈ এইফালে আহিব নোৱাৰে কাৰণ O টো এইফালে গুচি নাযায় না তিনিটা কণ্ডিশ্যন পালোঁ R টো ডাইৰেক্টৰ নহয় তো ইয়াতে R আহিব নোৱাৰে হ'ল R is senior to L R টো L তকৈ ডাঙৰ হ'ব লাগিব তো ইয়াত চাওক L টো ইয়াত R টো ইয়াত আহিব লাগিব বাট R টোতো ডাইৰেক্টৰ নহয় তো এইটো কণ্ডিশ্যন আমাৰ কাটা গ'ল ফাৰ্ষ্ট কণ্ডিশ্যনটো নহয় L তকৈ R ডাঙৰ তো R ইয়াতে আহিব ডাইৰেক্টৰ হ'ব নোৱাৰে এইটো পজিশ্যনত R ইয়াতো আহিব পাৰে ইয়াতো আহিব পাৰে আমি এতিয়ালৈকে গম পোৱা নাই লিখি থৈ দিওঁ সৰুকৈ ডাইৰেক্টৰ নহয় খালি তাৰপিছত কি কৈছে দ্য নাম্বাৰ অফ পাৰ্চন এপইণ্টেড বিটুইন R and L R আৰু L ৰ মাজত যিমান মানুহ আছে ইজ দ্য ছেম এজ নাম্বাৰ অফ পাৰ্চন এপইণ্টেড বিটুইন O and N এইটো ফাৰ্ষ্ট এইটো কণ্ডিশ্যনত চাওঁ R আৰু L ৰ মাজত কোনো মানুহ নাই তো O আৰু N ৰ মাজতো কোনো মানুহ নাথাকিব ইয়াতে R আৰু L ৰ মাজত যিমান থাকিব O আৰু N ৰ মাজতো সিমান আমি গম পোৱা নাই এতিয়ালৈকে ঠিক আছে আৰু ডাঙৰ হৈ যাব নহ'লে কৰিবলৈ বেলেগ চাওঁ দ্য নাম্বাৰ অফ পাৰ্চন জুনিয়ৰ টু N is the same as number of person senior to M অকণমান ক্ৰিটিকেল বস্তু হৈ যাব ভালকৈ ভাবিব নাম্বাৰ অফ পাৰ্চন জুনিয়ৰ টু N Nতকৈ যিমান জুনিয়ৰ হয় ইজ ইকুৱেল টু নাম্বাৰ অফ পাৰ্চন চিনিয়ৰ টু M Mতকৈ যিমান চিনিয়ৰ হয় ঠিক আছে আমি এতিয়া কেনেকৈ কৰিম চাব ইয়াত R আৰু L ৰ মাজত এটাও মানুহ নাই তো O আৰু N ৰ মাজতো এটাও নাথাকিব O আৰু N এইখিতে যদি N হয় এইখিতে M হ'ব লাগিব এইখিতে যদি N হয় ধৰি ল'লোঁ এইখিতে N হয় তো দুটা মানুহ জুনিয়ৰ তো Mতকৈ দুটা মানুহ ডাঙৰ হ'ব লাগিব তো M টো এইখিতে হ'ব লাগিব কিন্তু L অলৰেডি ইয়াত আছে তো আমাৰ এইটোৱে কণ্ডিশ্যন ঠিক হ'ব ঠিক আছে N ইয়াত হ'ব নোৱাৰে নেক্সটটোত চাওঁ R আৰু L ঠিক আছে মই এটা কণ্ডিশ্যন আপোনালোকক দেখাই আছোঁ L আৰু R টো যদি মই এইখিতে দিওঁ L আৰু R ৰ মাজত যিমান আছে N আৰু O ৰ মাজতো সিমান আছে N এইখিতে হ'ল তো Nতকৈ এটা মানুহ জুনিয়ৰ এইখিতে M হ'ব হয়নে আৰু এটা কণ্ডিশ্যন মই যদি দিওঁ L এইখিতে হ'ল R টো এইখিতে হ'ল L আৰু R ৰ মাজত এটা মানুহ আছে তো O আৰু N ৰ মাজতো এটা মানুহ হ'ব এইখিতে এতিয়া Nতকৈ দুটা মানুহ জুনিয়ৰ ইয়াত তো Mতকৈও দুটা মানুহ চিনিয়ৰ হ'ব লাগিব তো এইখিতে M হ'ব হয়নে আমি তিনিটা কণ্ডিশ্যন পাই গ'লোঁ এতিয়া হ'ল অকণমান ভাবিব লাগিব খালি কথাবিলাক এতিয়া চাওঁ আৰু এটা বস্তু Q works on adjacent position of neither N nor M N আৰু M ৰ লগত Q একেলগে নাথাকে ঠিক আছে ইয়াতে যদি মই চাওঁ M N তো Q টো এইখিতে আহিব বা এইখিতেও আহিব পাৰে যিকোনো এটা জেগাত আহিব পাৰে আমি গম পোৱা নাই ইয়াতে Q ইয়াতো আহিব নোৱাৰে N ৰ লগত নাথাকে M ৰ লগতো নাথাকে এইখিতেও আহিব নোৱাৰে এইখিতেও আহিব নোৱাৰে তো এই কণ্ডিশ্যনটো আমাৰ কাৰণে কাটি দিয়া ইয়াতে Q টো এইখিতে আহিব নোৱাৰে Q টো ইয়াতে আহিব লাগিব ঠিক আছে হ'ল লাইটটো গুচি গ'ল উপায় নাই কিন্তু মই কুৱেশ্যনটো কৰিহে এৰিম যিয়ে নহওক কুৱেশ্যনটো কৰিহে মই ভিডিঅ'টো সমাপ্ত কৰিম Q works on adjacent position of N তো আমি দুটা কণ্ডিশ্যন পালোঁ Q টো ক'ত আহে ইয়াত খালি Q টো ইয়াতো আহিব পাৰে ইয়াতো আহিব পাৰে P is neither a customer representative nor a chief এতিয়া চাওক Q আৰু P আছে হয়নে নহয় ইয়াতে Q এইখিতে দিলোঁ P ইয়াত দিব লাগিব বাট P
P2 সেফ নহয়, সেফো নহয়, কাষ্টমাৰ ৰিপ্ৰেজেণ্টেটিভো নহয়। তো এই কণ্ডিশ্যনটো কাটা গ'ল। তো বাকী কি থাকিলে? এই দুটা জেগা P2 CRও নহয়, সেফো নহয়। তো P2 এইখিতে আহিব, P2 এইখিতে আহি গ'লে Q2 ইয়াতে আহি গ'ল, আমাৰ এই কণ্ডিশ্যনটো ফিল আপ হৈ গ'ল। তো ইয়াৰ পৰা 5টা কুৱেশ্যন দিব ধুনীয়াকৈ, যিকেইটা পাজল কৰিছোঁ ন তাৰ পৰা 5টা কুৱেশ্যন দিয়ে। এই পাজলটো অকণমান ভাবি পেলাই 2-3 মিনিট 4 মিনিটত উলিয়াই দিব পাৰি, ঠিক আছে। আৰু তাৰপিছত আপোনালোকে কৰি ল'ব পাৰে। যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ। আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ, এই কোৰ্চকেইটা কিয় ল'ব লাগে। এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা, মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ। আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা। ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক, দেন IBPS SO IT অফিচাৰ আৰু RBI। তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ। কাৰোবাৰ যদি মন যায় ল'ব পাৰে। ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ। এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং, এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং, এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং। গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 ৰুপিজ। ইয়াত আপোনালোকে কি পাব? ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব? যিমান চেপ্টাৰ আছে চবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, ঠিক আছে। তাৰ লগতে ইয়াৰ ডিটেইল চলিউশ্যনো থাকিব PDF। প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে। তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট, ঠিক আছে। এটা ছাবজেক্টত 249। ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্ণৰ DI পাই যাব এক্সট্ৰাকৈ। ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে। তো ইয়াত 100 ছেট 100টা ছেট আপোনালোকৰ RCA দিছোঁ, সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব। এগালমান আছে। ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে, 1000 পাজল এক্সট্ৰাকৈ আছে। চেপ্টাৰ ৱাইজ বস্তুটো আছেই, তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব। কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক। ইংলিছৰ সেনেকৈ 14টা চেপ্টাৰৰ, তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension। ৰিজনিং 1000টা পাজল। মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে। তো পাৰ ছাবজেক্ট 10,000 MCQ। আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে, বেংক মহা বাণ্ডল বুলি, সেইটো জাষ্ট 479। কাৰণ চবেই ল'ব বিচাৰে, তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 ৰুপিজ। এটাত 249কৈ আছে ছাবজেক্ট ৱাইজ ল'লে, 3টা ল'লেতো আপোনাৰ বেছি হৈ যাব, 750তকৈ অলমষ্ট 750 হৈ যাব। তো সেইটোকে মই কম দামত 479ত 3টা ছাবজেক্ট, ইয়াত আপুনি মেথছ, ৰিজনিং, ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব। আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ। তো আই হোপ এইটো লোৱাটো বেছি ভাল, কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা, ঠিক আছে। মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ। সেইটো আপোনাৰ জাষ্ট 199 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা। মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত। পিয়'ৰ কাৰণে 25টা মক পেপাৰ, তাৰে 10খন প্ৰিলিমছৰ, 15খন মেইনছৰ। মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব সেই PDFখিনি ল'লে, প্ৰেক্টিছৰ কাৰণে এনাফ। আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ, মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম, কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ। তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ। সেইটো জাষ্ট 1500 টকা। আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব। আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব। আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে। তাৰোপৰি ভিডিঅ', এইখিনি হ'ল ভিডিঅ', 5টা ভিডিঅ' স্পীড মেথছৰ, এৰিথমেটিকৰ 13টা, DIৰ 5টা, আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব। তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক, আপোনাৰ নিজৰে ভাল হ'ব। ল'বৰ কাৰণে আপুনি কি কৰিব, মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব। আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব, সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে, অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম, তাৰ পৰা বাই কৰি ল'ব পাৰে।